আহি পালে 2025 চনৰ শবে বাৰাত এই ৰাতি কেনেকৈ ইবাদত কৰিলে আল্লাহ আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব আমাৰ ভাগ্য পৰিৱৰ্তন কৰি দিব কিয়নো শবে বাৰাত ভাগ্যৰ ৰাতি হয় এই ৰাতিক ভাগ্যৰ ৰজনী বুলি কোৱা হয় এই ৰাতি আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয় এলান কৰে কাৰ কি প্ৰয়োজন হৈছে মোৰ ওচৰত বিচৰা কাৰ কি অভাৱ হৈছে মোক কোৱা মই তোমাক দান কৰিম তোমার মনৰ আশাবোৰ পূৰণ কৰি দিম তোমাৰ দোয়া কবুল কৰিম তোমাৰ কি অভাৱ হৈছে তুমি মোৰ ওচৰত বিচৰা তুমি মাগফিরাত বিচাৰি আছা ক্ষমা বিচাৰি আছা তোমাক মই ক্ষমা কৰি দিম তোমাক নিষ্পাপ মাসুম কৰি দিম কাৰ কি অভাৱ হৈছে মোক কোৱা আল্লাহ ৰব্বুল আলামিনে আম ভাবে এলান কৰে কাৰ কি প্ৰয়োজন হৈছে সকলোৰে চাহিদা সকলোৰে চাহাত সকলোৰে ইচ্ছা আল্লাহ ৰব্বুল আলামিনে পূৰণ কৰি দিয়ে সুবহানাল্লাহি বিহামদিহি এই ৰাতি বহুত ফজিলতপূৰ্ণ এটি ৰাতি হয় 2025 চনৰ 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ দিন গৈ ৰাতি শবে বাৰাত হয় এই ৰাতি আপুনি কেনেকৈ ইবাদত কৰিব লাগিব দিনত ৰোজা ৰাখিব লাগিব ৰোজাৰ নিয়ত কেনেকৈ কৰিব লাগিব ৰাতি আপুনি কোন কোন নামাজ পঢ়িব লাগিব কেনেকুৱা দোৱাসমূহ পঢ়িব লাগিব মই ধুনিয়াকৈ আপোনাক কৈ দিম হেমতে আপুনি আমল কৰিব ইনশাআল্লাহ আল্লাহ ৰব্বুল আলামিন আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব আপোনাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব আপোনাক ইহকাল পৰকালত আল্লাহ ৰব্বুল আলামিন কামিয়াবি দান কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমি মুছলমান হয় আল্লাহ ৰব্বুল আলামিন আমাক বাম্পাৰ অফাৰ দিছে আমি সেইখিনি ল'ব লাগে পূৰ্বৰ উম্মত সকলক আল্লাহ তাআলাই 1000 বছৰ 1400 বছৰ 2000 বছৰলৈকে আয়ুস দিছিল তেওঁলোকে বেছি বেছি সময় পাইছে আল্লাহৰ ইবাদত কৰিব পাৰিছে কিন্তু আখিৰ জামানাৰ নবীৰ উম্মতক বয়স দিছে কম 50 60 70 বছৰ বয়স দিছে কিন্তু আল্লাহ ৰব্বুল আলামিন নাইনসাফি কৰা নাই আল্লাহ তাআলাই এই 60 70 বছৰ জিন্দেগীৰ ভিতৰত এনেকুৱা কিছুমান সময় এনেকুৱা কিছুমান দিন এনেকুৱা কিছুমান ৰাতি দিছে যে আমি সেই ৰাতি ইবাদত কৰিলে পূৰ্বৰ উম্মতে 1000 বছৰ 1400 বছৰ ইবাদত কৰি যিমানখিনি সওয়াব পোৱা নাছিল আমি তাতকৈ বেছি পাম তেওঁলোকক আমি ওভাৰটেক কৰি যাব পাৰিম আল্লাহু আকবার আল্লাহ ৰব্বুল আলামিন আমাৰ প্ৰতি কিমান মৰম কৰিছে কিমান দয়া কৰিছে আমি সেইখিনি বাম্পাৰ অফাৰ ল'ব লাগে তেনেকৈ ইবাদত সমূহ আমি কৰিব লাগে হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত হয় আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে হে আলী তোমার জীবনত যদি তুমি শবে বারাত পোৱা এই ৰাতি তুমি গোটেই ৰাতি আল্লাহৰ ইবাদত কৰিবা বেছি বেছি কৈ নফল নামাজ পঢ়িবা তাসবিহ তাহলিল কৰিবা এই ৰাতি আল্লাহ ৰব্বুল আলামিন প্ৰথম আসমানত আহে আৰু এলান কৰি সকলোৰে ভাবে আম মাফিৰ এলান কৰি দিয়ে কাৰ কি প্ৰয়োজন হৈছে মোক কোৱা মই হে দান কৰিম তুমি শবে বারাত যদি পোৱা এই ৰাতি তুমি ইবাদত কৰিবা আৰু দিনত তুমি ৰোজা ৰাখিবা কাৰণ এই ৰোজা ৰাখিলে আল্লাহ ৰব্বুল আলামিন নিজে তোমাক উপহাৰ দিব কোনো ফেৰেশতাৰ মাধ্যমত নহয় শবে বাৰাতৰ এটা ৰোজাৰ ইমানেই ফজিলত যে এই ৰোজা যদি আপুনি ৰাখে আল্লাহ ৰব্বুল আলামিন নিজ হাতে আপোনাক উপহাৰ দান কৰিব সুবহানাল্লাহি বিহামদিহি আল্লাহ তাআলা কোনো ফেৰেশতাৰ মাধ্যমত এই উপহাৰ দি দিয়ে আল্লাহ ৰব্বুল আলামিনে কয় আস-সাওমু লি ওয়া আনা উজজা বিহি রোজা মোর কারণে বান্দাই যে রোজা রাখে একমাত্র মোর রাজি খুশির কারণে গোটেই দিন পানাহারে থাকে গোটেই দিন নুখুয়াকে একমাত্র মোর রাজি খুশির কারণে রোজা রাখে সেই কারণে রোজার প্রতিদান প্রতিফল মই নিজেই দিম আল্লাহ রব্বুল আলামিনে নিজে দান করিব আপনি পারিলে আয়ামে বিজর 3টা রোজা আপনি রাখিব আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে প্রতি মাহে এই 3টা রোজা রাখিছিল আৰু শাবান মাহৰ 3টা রোজা আপনি কোন কোন তাৰিখে ৰাখিব মই আপোনাক কৈ দিয়াছো আপুনি ইংৰাজী 12 ফেব্ৰুৱাৰী 13 ফেব্ৰুৱাৰী আৰু 14 ফেব্ৰুৱাৰী বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই 3টা রোজা এই 3টা রোজা যদি আপুনি একেলগে ৰাখে তেতিয়াহলে শবে বাৰাতৰ রোজাটো আপোনাৰ হৈ গল আপুনি নিয়ত কৰিব আয়ামে বিজৰ যেতিয়া রোজা ৰাখিব আপুনি এনেকৈ নিয়ত কৰিব আয়ামে বিজৰ প্ৰথম রোজা হৈছে মঙ্গলবাৰ দিন যায় ৰাতি সেহৰি খাব সেহৰি খোৱাটো সুন্নত হয় নাখালেও কথা নাই আপুনি নিয়ত কৰিব এনেকৈ মই আল্লাহৰ ওয়াস্তে ওহাকালি আয়ামে বিজৰ প্ৰথম নফল রোজাটো ৰাখি আছো
এনেকৈ নিয়ত কৰিলে হৈ গ'ল। বা আপোনাৰ মনত যদি এই বস্তুটো থাকে যে মই আয়ামে বীজৰ নফল ৰোজা ৰাখি আছোঁ, প্ৰথম দিন প্ৰথম বুলি ক'ব, দ্বিতীয় দিন দ্বিতীয় বুলি ক'লে হ'ল, তৃতীয় দিন তৃতীয় বুলি ক'লে হ'ল। আৰু শবে বাৰাতৰ ৰোজা যেতিয়া ৰাখিব, আপুনি শবে বাৰাতৰ নফল ৰোজা ৰাখি আছোঁ এনেকুৱাকৈ আপুনি নিয়ত কৰিলেই হৈ গ'ল। নিয়ত কৰাটো জৰুৰী হয়। আপুনি যদি চেহেৰি নাখালেও আপুনি যেতিয়া শাৰী পাইছে, টোপনিৰ পৰা শাৰী পাইছে, এইফালে চাইছে আজানৰ সময় হৈ গৈছে, আপুনি তেতিয়াও নিয়ত কৰিলে নিয়ত হৈ যাব আৰু ৰোজা এনেকৈ আপুনি ৰাখিব পাৰিব। এনেকৈ আপুনি ৰোজা ৰাখিব পাৰিলে আয়ামে বীজৰ 3টা ৰোজা ৰাখিব, নহ'লে কমচে কম শবে বাৰাতৰ এটা ৰোজা আপুনি ৰাখিব। আৰু এই ৰাতি ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ বৃহস্পতিবাৰ দিন গৈ ৰাতি সূৰ্য অস্ত যোৱাৰ পিছৰ পৰাই আপুনি আল্লাহৰ ইবাদতসমূহ বেছি বেছিকৈ কৰিব, সদকা খাইৰাত বেছি বেছিকৈ কৰিব। আপুনি মাগৰিবৰ পৰা ইশালৈকে এইখিনি সময়ত আপুনি আৱাবিনৰ নামাজ পঢ়িব পাৰে, অন্যান্য নফল নামাজো পঢ়িব পাৰে, আৰু তসবিহ তাহলিল এই সময়ত কৰিব। আৰু বেছি বেছিকৈ আল্লাহুম্মা ইন্নাকা আফুউন কাৰীম তুহিব্বুল আফওয়া ফা'ফু আন্নী এই দোয়া পঢ়িব, ইস্তিগফাৰ পঢ়িব, দুৰুদ শৰীফ পঢ়িব, এনেকৈ আপুনি পঢ়ি থাকিব। তাৰ পিছত ইশাৰৰ নামাজ আপুনি পঢ়িলে, ইশাৰৰ নামাজৰ যিমানখিনি সুন্নত নফল নামাজ আছে গোটেইখিনি আপুনি যিমানখিনি পাৰে আপুনি পঢ়িলে, কিন্তু ভিতিৰ 3 ৰাকাত নামাজ আপুনি নপঢ়িব। এইখিনি শবে বাৰাতৰ নামাজ পঢ়াৰ পিছত গোটেই শেষত আপুনি এই 3 ৰাকাত ভিতিৰ নামাজ পঢ়িব। আৰু শবে বাৰাতৰ নামাজ কেই ৰাকাত পঢ়িব লাগে আৰু নিয়ত কেনেকৈ কৰিব লাগে, কেই ৰাকাত কৰি আপুনি নিয়ত কৰিব, গোটেইখিনি মই কৈ দি আছোঁ। শবে বাৰাতৰ নামাজ আপুনি কমচে কম 12 ৰাকাত নামাজ পঢ়িব। আমাৰ আকাবিৰ সকলে 12 ৰাকাত বুলি বান্ধি দিছিল যে কমচে কম 12 ৰাকাত পঢ়িবা, কাৰণ আৱাম মানুহে নাজানে কিমান ৰাকাত পঢ়িম, সেইকাৰণে বান্ধি দিয়া হৈছিল। এইবোৰ কিন্তু আচলতে কোনো হাদিছৰ পৰা অহা নাই যে 12 ৰাকাত পঢ়িব লাগিব। এই ৰাতি নফল ইবাদত আপুনি যিমান বেছি কৰে সিমানেই ফায়দা। কিয়ামতৰ দিনাখন যেতিয়া আপোনাৰ মোৰ ফৰজ আমলবোৰ, ফৰজ নামাজত যেতিয়া কমি হৈ যাব, সেই সময়ত আপোনাৰ মোৰ যিবোৰ নফল নামাজ আছিল, যিমানখিনি নফল ইবাদত আছিল, সেইখিনি আনি ফৰজ পুৰা কৰি দিয়া হ'ব। সুবহানাল্লাহ। সেইকাৰণে নফল ইবাদত বেছি বেছি হ'ব লাগে। আমাৰ আউলিয়াসকলে, অলি বুজুৰ্গসকলে 1000 ৰাকাতলৈকে নামাজ পঢ়িছিল এই ৰাতি। আপুনি মই কমচে কম 12 ৰাকাতটো পঢ়িবই লাগিব। আপুনি 2 ৰাকাতৰ নিয়ত কৰিব, মই আল্লাহৰ ৱাস্তে শবে বাৰাতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, এনেকৈ আপুনি নিয়ত কৰি 2 ৰাকাত যিকোনো সূৰা, দীঘল সূৰা যদি আপুনি পাৰে বেছি সওয়াব হয়, আৰু সৰু সৰু সূৰা দিও আপুনি পঢ়িব পাৰে। আৰু দোয়া সদৌ শেষত গোটেইখিনি নামাজ পঢ়াৰ পিছতো আপুনি দোয়া কৰিব পাৰে, কিন্তু 4 ৰাকাত বা 6 ৰাকাত পঢ়ি যদি আপুনি দোয়া কৰে বেছি ভাল। কাৰণ এই ৰাতি বেছি বেছি দোয়া কৰিব লাগে, আল্লাহৰ ওচৰত বিচাৰিব লাগে। বান্দাৰ ওচৰত বিচাৰিলে বান্দা নাৰাজ হয়, কিন্তু আল্লাহৰ ওচৰত বিচাৰিলে আল্লাহ বেছি ভাল পায়। মোৰ বান্দাই মোৰ ওচৰত বিচাৰিছে, আল্লাহ তাআলাই দান কৰে। দোয়া এটা ইবাদত হয়, আর দোয়াও মুখুল ইবাদা, দোয়া হৈছে সকলো ইবাদতৰ মগজু। আমি এই ৰাতি বেছি বেছিকৈ দোয়া কৰিব লাগে। অলপমান আপুনি নামাজ পঢ়িলে, 4 ৰাকাত বা 6 ৰাকাত নামাজ পঢ়িলে, দোয়া কৰিলে, আকৌ 4 ৰাকাত নামাজ পঢ়িলে, দোয়া কৰিলে, আৰু কান্দি কান্দি বেছি বেছিকৈ আল্লাহৰ ওচৰত দোয়া কৰিব লাগে। আপুনি তসবিহ তাহলিল কৰিলে, অলপমান জিকিৰ কৰিলে, জিকিৰ কৰাৰ পিছত আকৌ দোয়া কৰিলে, তাৰ পিছত কুৰাণে কাৰিমৰ অলপমান তিলাৱত কৰিলে, যিমানখিনি পাৰে অলপমান তিলাৱত কৰি, তিলাৱতৰ পিছত আপুনি দোয়া কৰিলে। এই ৰাতিটো গোটেই ৰাতি যিমান পাৰে বেছি বেছিকৈ নফল নামাজ পঢ়ি, জিকিৰ কৰি, কুৰাণে কাৰিমৰ তিলাৱত কৰি ৰাতিটো কটাব লাগে। আৰু অলপ পিছে পিছে যেতিয়াই মানে সুবিধা হয় আমি দোয়া কৰিব লাগে। আল্লাহৰ ওচৰত বেছি বেছিকৈ দোয়া কৰিলে আল্লাহ তাআলাই এই ৰাতি কৰা দোয়া খালি হাতে ঘূৰাই নিদিয়ে, আল্লাহ তাআলাই কবুল কৰি লয়। আপুনি মই অভাৱগ্ৰস্ত হৈ আছোঁ, আল্লাহৰ ওচৰত কওঁ, আল্লাহ তাআলাই দান কৰিব। আমি পেৰেশানিত পৰি আছোঁ, আল্লাহৰ ওচৰত কওঁ, পেৰেশানিবোৰ দূৰ কৰি দিব। কোনোবা নিঃসন্তান হয়, আল্লাহৰ ওচৰত দোয়া কৰোঁ, আল্লাহ তাআলাই সন্তান দান কৰিব। আপুনি ঋণগ্ৰস্ত হৈ আছে, আল্লাহৰ ওচৰত দোয়া কৰক, আল্লাহ তাআলাই ঋণ মুক্তি কৰি দিব। সকলো চাহিদা আল্লাহ ৰব্বুল আলামিনে পূৰণ কৰি দিব। এই ৰাতি বহুত ফজিলতপূৰ্ণ এটি ৰাতি হয়। এই ৰাতি আমি এনেই পাৰ কৰি দিব নালাগে, হয় হুলস্থুল কৰিব নালাগে। আমি পাৰিলে অকলশৰীয়াকৈ এই ইবাদতসমূহ কৰিব লাগে। আৰু 2-4 জনে যদি মছজিদতো পঢ়ি আছে, কোনোবা ঘৰত পঢ়ি আছে, মুঠতে হয় হুলস্থুল নকৰি এই ৰাতিটো ইবাদত কৰি কৰি কটাব লাগে। এই ৰাতি আমি জীৱনত যদি পাইছোঁ আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। ইয়া আল্লাহ, মই কিমান ভাগ্যৱান, মই যে শবে বাৰাত পালোঁ। এটা বছৰৰ পিছত
কিন্তু শবে বারাত আহিছে আপুনি মই যদি শবে বারাত পাইছো আমি ভাগ্যবান হয় যে এই রাতে ইবাদত করি আমি পূর্বর উম্মত সকলক ওভারটেক কৰি যাব পাৰিম এটো এটা বাম্পাৰ অফাৰ হয় আমি এনেই যাব দিব নালাগে এই ৰাতি বেছি বেছি কৈ আল্লাহৰ ইবাদত কৰিব লাগে আপুনি বেছি বেছি কৈ ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি এই ইস্তিগফার পড়িব সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার এনেকুৱা তাসবিহাত হুম আপুনি পঢ়িব আৰু হাত তুলি যেতে আল্লাহৰ ওচৰত দোয়া কৰিব আপুনি কান্দি কান্দি আল্লাহৰ ওচৰত দোয়া কৰিব ৰব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন আপুনি মই নিজৰ গুনাহবোৰ আল্লাহৰ আগত স্বীকাৰ কৰিব লাগে নিজৰ ভাষাত হলে আপুনি কান্দি কান্দি আল্লাহৰ ওচৰত দোয়া কৰিব নিজৰ ভৱিষ্যতৰ কাৰণে ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার এনেকৈ দোয়া কৰিব লাগে ইয়া আল্লাহ দুনিয়াত আপুনি মোক শান্তিৰ জীৱন দান কৰক আখিরাতত আমাক শান্তি দান কৰক আৰু জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰক এনেকৈ আল্লাহৰ ওচৰত দোয়া কৰিব লাগে লৰা ছোৱালীৰ কাৰণে দোয়া কৰিব লাগে ৰব্বি হাবলি মিনাস সালিহিন লৰা ছোৱালী যাতে নেক হয় আল্লাহ তাআলাই যাতে লৰা ছোৱালীক ভাল কৰি দিয়ে যদি আপুনি মই ঋণগ্ৰস্ত হৈ আছো আল্লাহ তাআলাৰ ওচৰত দোয়া কৰো ইয়া কাযিয়াল হাজাত ইয়া কাফিয়াল মুহিম্মাত ইয়া হাল্লাল মুশকিলাত ইয়া গাউস আগিসনি ওয়া আমদিদনি এনেকুৱা দোয়াসমূহ আমি কৰি থাকিব লাগে আল্লাহ ৰাব্বুল আলামিনে নিশ্চয় এই ৰাতি কৰা দোয়া আল্লাহ তাআলা নিশ্চয় কবুল কৰিব আপোনাৰ মোৰ ভৱিষ্যত ভাল হৈ যাব অৱস্থাৰ পৰিৱৰ্তন হৈ যাব কাৰণ এই ৰাতি ভাগ্যৰ ৰাতি হয় আল্লাহ ৰাব্বুল আলামিন আমাক সকলো মুমিন মুছলমান পুৰুষ মহিলা সকলোকে এই ৰাতি বেছি বেছিকৈ নফল ইবাদত কৰা আৰু আল্লাহক ৰাজি খুশি কৰাৰ তৌফিক দান কৰক সকলোৱে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু